Hello everyone and welcome back to Math Boy Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ ছেশ্যনটো। তো আজিৰ ছেশ্যনটোত আমি এটা প্ৰব্লেম কৰিম। তো আমাৰ কনচেপ্টটো হৈছে অৰ্ডাৰিং অফ ৰেচনেল নাম্বাৰ্ছ। অৰ্ডাৰিং মানে কি হৈছে আমি এচেণ্ডিং অৰ্ডাৰত আমি ৰেচনেল নাম্বাৰ্ছখিনিক এৰেঞ্জ কৰিম। তাৰমানে ইয়াতে কৈছে অৰ্ডাৰ দ্য ফলোয়িং ৰেচনেল নাম্বাৰ্ছ। ইয়াতে 1 2 3 4 5 6 সাতটা ডিফাৰেণ্ট টাইপছ অফ ৰেচনেল নাম্বাৰ দিছে। কিছুমান পজিটিভ আছে, কিছুমান নেগেটিভ আছে, কিছুমান ডেচিমেল পইণ্ট ইউজ কৰি পেলাই লিখা হৈছে, কিছুমান আমাৰ পি বাই কিউ ফৰ্মেটত লিখা আছে। আমাক কৈছে ইহঁতক লিষ্ট টু গ্ৰেটেষ্টত এৰেঞ্জ কৰিব দিছে। তাৰমানে চবতকৈ সৰুৰ পৰা চবতকৈ ডাঙৰলৈ লৈ যাব দিছে। আৰম্ভ কৰাৰ আগতে আমি কি কৰিম, গোটেইকেইটা ৰেচনেল নাম্বাৰ আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত আছেনে নাই সেইটো আমি চাম। কাৰণ আমি অলৰেডি লাষ্ট ভিডিঅ' ছেশ্যনটোত কেনেকৈ ষ্টেণ্ডাৰ্ড ফৰ্মত লৈ যাব লাগে সেইটো কথা পাতি থৈছোঁ। তো আমি কি কৈছিলোঁ, ষ্টেণ্ডাৰ্ড ফৰ্মত লৈ যাবলৈ কাৰণে আমাৰ হৈছে এটা ৰেচনেল নাম্বাৰ পি বাই কিউ ফৰ্মেটত থাকিব লাগিব। কিউ যোনটো ডিনমিনেটৰ অফক'ৰ্ছ এইটো জিৰ' একো হ'ব নোৱাৰে। প্ৰব্লেম কি হ'ব, নহ'লে এইটো ডিভিজন বাই জিৰ' হৈ যাব, যোনটো নট পচিবল। মেথছত আমি এইটো জিৰ'ৰে কেতিয়াও ডিভাইড নকৰোঁ। অ'কে, আমাৰ কণ্ডিশ্যনটো এইটো আছিলে, আমাৰ যোনটো ডিনমিনেটৰ হ'ব সেইটো সদায় পজিটিভ হ'ব লাগিব। পি ডাজ নট মেটাৰ, পজিটিভ হওক নেগেটিভ হওক সেইটোৰ লগত কোনো প্ৰব্লেম নাই, বাট কিউটো আমাৰ সদায় পজিটিভ হ'ব লাগিব। সেইটো হৈছিলে পইণ্ট নম্বৰ 1। ছেকেণ্ড পইণ্ট আছিলে পি আৰু কিউৰ মাজত কোনো কমন ফেক্টৰ থাকিব নালাগিব এক্সেপ্ট 1। তাৰমানে 1হে থাকিব লাগিব কমন ফেক্টৰ, আৰু বাকী কোনো ধৰণৰ কমন ফেক্টৰ থাকিব নালাগিব। অ'কে, তো এতিয়া আমি যদি ইয়াক ষ্টেণ্ডাৰ্ড ফৰ্মত লিখোঁ, প্ৰথমটোতো ষ্টেণ্ডাৰ্ড ফৰ্মতে আছে হাফ। অ'কে, এইটো হাফ ঠিকে আছে, কোনো প্ৰব্লেম নাই। ছেকেণ্ড নাম্বাৰটো -5 আছে, এইটোক আমি ষ্টেণ্ডাৰ্ড ফৰ্মত কেনেকৈ লিখিম, -5/1 লিখিম। ডিনমিনেটৰ পজিটিভ হ'ব লাগিব। 3.3 আছে, এতিয়া 3.3টো আমি এনেকৈও লিখিব পাৰোঁ 33 ডিভাইডেড বাই 10। তো 33ক 10ৰে ডিভাইড কৰিলে আমি 3.3 পাম। এইফালে 0 আছে, 0টো থাকক, 0 এটা নিউট্ৰেল নাম্বাৰ হয়, সেইকাৰণে আমি 0/1 নিলিখোঁ, এইটো 0ই লিখি দিওঁ, এইটো কোনো প্ৰব্লেম। 21/12, তলৰটো পজিটিভ আছে ঠিকে আছে, বাট 21 আৰু 12ৰ মাজত কি আছে, কিবা কমন ফেক্টৰ আছে? য়েছ, কাৰণ দুইটাই কি হয়, 3ৰে ডিভিজিবল হয়। তো আমি কি কৰিম, নিউমাৰেটৰক 3ৰে ডিভাইড কৰিম আৰু ডিনমিনেটৰক 3ৰে ডিভাইড কৰিম। তো নিউমাৰেটৰক 21ক 3ৰে ডিভাইড কৰিলে আমি কি পাই যাম, 7, আৰু 12ক 3ৰে ডিভাইড কৰিলে কি পাই যাম, 4। তো তাৰমানে আমাৰ তাত আছে 7/4। এইফালে আছে -5.5, এইটো আমি ইয়াতে কৰি লওঁ। 5.5ক যদি আমি পি বাই কিউ ফৰ্মেটত লিখোঁ তো এইটো কি হৈ যাব, 55/10 হৈ যাব। 55ক 10ৰে ডিভাইড কৰিলেতো আমি পাওঁ 5.5। বাট ইয়াতে দুইটাৰ মাজতে কমন ফেক্টৰ কি আছে, 5 আছে। তাৰমানে নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ দুইটাই 5ৰে ডিভিজিবল হয়। তো 55ক 5ৰে ডিভাইড কৰিলে আমি 11 পাম, আৰু 10ক 5ৰে ডিভাইড কৰিলে আমি 2 পাম। ঠিক আছে, যিহেতু নেগেটিভ নাম্বাৰ তো আমি কি পাই যাম, -11/2 পাই যাম। হৈ গ'ল, এইটো হৈ গ'ল আমাৰ -11/2। আৰু এইফালে আছে আমাৰ 21/8। 21/8টো হৈ গ'ল আমাৰ 8 × 16, 17/8 হৈ গ'ল। হাউএভাৰ আমি কি কৰিম, এইটো এতিয়া এই বস্তুটো থাকক, 21/8তে থাকক। -11/2টোক আমি কি কৰিম, মিক্স নাম্বাৰ ফৰ্মেটত লিখিম। তেতিয়া আমি কি পাই যাম, তো এইটো পাম মাইনাছ, আমাৰ আছে 2, 5 × 10, 5 -5 1/2 হৈ যাব। ঠিক আছে, এইটো আমি লিখিলোঁ। 33/10কো আমি মিক্স নাম্বাৰ ফৰ্মেটত লিখিম। তো আমি পাম 3/10। এইবোৰ বস্তু চব ক্লিয়াৰ হৈ যাব এতিয়া কেলৈ আমি এনেকৈ লিখিছোঁ। আমাৰ মেইন কাম হৈছে অৰ্ডাৰ কৰিব লাগে। তো বেষ্ট হৈছে আমি কি কৰিম, এটা নাম্বাৰ লাইন লৈ ল'ম। ঠিক আছে, আমি এটা নাম্বাৰ লাইন লৈ ল'ম, মাজতে আমি ৰাখি দিম 0। তো আমাৰ ইয়াতে কেইটা নেগেটিভ নাম্বাৰ আছে, এইটো হৈছে এটা নেগেটিভ নাম্বাৰ, তাৰপিছত এইটো হৈছে এটা নেগেটিভ নাম্বাৰ। ঠিক আছে, তো নেগেটিভ নাম্বাৰবোৰ কি কৰিম, 0ৰ লেফ্ট ছাইডে ৰাখিম। এতিয়া কথাটো আহি যায়, -5/1 ডাঙৰ হয় নে -5½ ডাঙৰ হয়? তো আমি জানো যে 0ৰ পৰা প্ৰথমতে কি হ'ব, -1 আহিব, -2, -3, -4। তাৰমানে কি, প্ৰথমতে -5 আহিব। -5 কওঁ বা -5/1 কওঁ একেই কথা। তাৰ পিছতহে -5½ আহিব। তাৰমানে কি, এইখিনিৰ পিছতহে ক'তবা এইখিনিত আহিব -5½ অ'কে। তো তাৰমানে কি হ'ল, -5½ -5তকৈ সৰু হয়। অ'কে, এইখিনি হৈ গ'ল। তো আমি কি কৰিলোঁ, এইটো আমি লৈ লওঁ, তিনিওটাৰ কাম আমাৰ শেষ হৈ গ'ল। ঠিক আছে, এতিয়া আমি পজিটিভৰ নাম্বাৰখিনিত আহি যাম। তো পজিটিভ নাম্বাৰত যদি চাওঁ, আমাৰ কি আছে, হাফ আছে, 3/10 আছে। তো আমি এটা কাম কৰোঁ, এইটো হৈছে আমাৰ 1, এইটোক আমি 2 লৈ লওঁ, এইটো 3 লৈ লওঁ, এইটো 4, দেন এইটো আমি লৈ লওঁ 5। অ'কে, ইমানখিনি ল'লে হৈ যাব, বেছি আমাক নালাগে। তো এতিয়া 1/2 যদি আছে, 1/2 মানে একচুৱেলি কি হৈছে, 1/2 মানে হৈছে আমাৰ হাফ মানে কি হৈছে, 0.5। এতিয়া 0.5টো ক'ত থাকিব, 0 and 1ৰ মাজতেতো থাকিব, ৰাইট? এইখিনিত ক'তবা থাকিব, এইটো হৈ গৈছে আমাৰ হাফ। ঠিক আছে, এইটো হৈ গ'ল। নেক্সট আমাৰ আছে 3/10। 3/10 মানে কি,
3তকৈ ডাঙৰ হ'ব আৰু 4তকৈ সৰু হ'ব ঠিক আছে 3/10 তো আমি এজিউম কৰিম এইটো আমি কি কৰিব লাগিব একচুৱেলি আমি 10টা ডিভিজন ল'ব লাগিব তাতে আমাৰ থাৰ্ড ডিভিজনত আহি যাব 3/10 তো এইটোতো আমি জানো আমাক এক্সেক্টলি ওলাব নালাগে আমি খালি অৰ্ডাৰিংহে কৰিছোঁ কোনটো ক'ত পজিশ্যন হ'ব আমি সেইটো কৈ আছোঁ তো এইখিনিতে ক'তবা থাকিব আমাৰ 3/10 তো এইটোৰ কাম হৈ গ'ল লাষ্টত আহি গ'ল আমাৰ 17/8 যোনটো হৈছে 2/1/8 2/1/8 মানে কি এইটো একচুৱেলি 2 আৰু 3 মাজত থাকিব 1/8 এইটোৱে কৈছে যে আমি 8টা ডিভিজন কৰোঁ তেনেহ'লে এইখিনিতে ক'তবা থাকিব আমাৰ 1/8 তো আমি এতিয়া কি কৰিব লাগিব হৈ গ'ল গোটেইখিনি আমি নাম্বাৰ লাইনত বহাই দিলোঁ এতিয়া আমি লিষ্ট টু গ্ৰেটেষ্ট যাব লাগিব তো চবতকৈ সৰু আহিব আমাৰ -5 1/2 চবতকৈ সৰু -5 1/2 মানে কি হৈছে আমাৰ ক'ত আছিলে -5 1/2 এইটো তাৰমানে এইটো আছে অৰিজিনেল কুৱেশ্যনত আমি ক'ম -5.5 চবতকৈ সৰু নাম্বাৰ হয় তাৰপিছত আহিব আমাৰ -5 তাৰপিছত আহিব আমাৰ 0 তাৰপিছত আহিব আমাৰ এই হাফ মানে কি আছে হাফটো হাফেই লৈ লওঁ নেক্সট আছে আমাৰ 1/8 এণ্ড দেন ফাইনেলি আমাৰ আছে 3/10 চ' এনেকুৱাকৈ আমি কি কৰিলোঁ চবতকৈ সৰুৰ পৰা চবতকৈ ডাঙৰ আমাৰ যিখিনি নাম্বাৰ দিয়া আছিলে সেইখিনিক আমি এৰেঞ্জ কৰিলোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ